बुद्धिं पुष्टिवर्धनम् ऊर्वारुकमिव बन्धनान् मृत्युर्मुक्षीयमामृता। আমি যোগ সাধন কৰোঁ। এই যোগ সাধনটোৱে আমাৰ ডাঙৰ পুষ্টিকৰ খাদ্য। আমি আমাৰ নিজৰ গুড মৰ্ণিং ফ্ৰেণ্ডছ, আৰু এতিয়া পূৰা ৰেডি হৈ আছোঁ। এতিয়া বাজিলে 4টা, আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম ব'লক তেতিয়াহ'লে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আৰু এতিয়া পূৰা যাব ওলাইছোঁ। বিশেষকৈ আহি আছে, গাড়ী আগত আছে, বাইক দি যাম আৰু যাব লাগিব ভালেখিনি দূৰ, 30 কিলোমিটাৰমান হ'ব, আৰু আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি কৰে। ইয়াতে হ'ব চিলাৰায় কলেজ গলগঞ্জ, আৰু আহি ধুনীয়াকৈ পাই গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈ আছোঁ আৰু গোটেইখিনি ডিটেইলছ দেখুৱাই থাকিম ব'লক। আৰু এখেতে তাতে ৰ'ল গাড়ীত, এজন দুজনকৈ আহি আছে, এতিয়াও অহা নাই চাগে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভাল, মই মঞ্জুতিয়ে। মোৰ ভাল লাগিলে পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। ব'লকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এতিয়া আহি পালোঁ কলেজ, আৰু সোমালোঁ, গোটেইখিনি দেখুৱাই থাকিম ব'লক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু এয়া হৈছে বাইদেউ, এই বাইদেউৰ কাৰণে আহিছোঁ আৰু গোটেইখিনি দেখুৱাই থাকিম ব'লক। আৰু আমি এতিয়া বহি ল'লোঁ ধুনীয়াকৈ, পিছফালে আছে বহুত মানুহ। আমাৰ মাজত আহি পাইছে আমাৰ ষ্টেট প্ৰভাৰী বাইদেউ, ৰবি বাইদেউ, শিক্ষাৰ্থীসকল, আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ বাইদেউ হাজৰিকা বাইদেউ, নাম ল'বলৈ অলপ বেয়া লাগিছে, সেইকাৰণে বাইদেউ কৈছোঁ, ভাল লাগিছে। আৰু আমাৰ মাজত আহি পাইছে আমাৰ পশ্চিম অসমৰ সহ-ৰাজ্যিক প্ৰভাৰী শ্ৰীযুত মনীন্দ্ৰ ৰায়দেৱ, আৰু আমি তেওঁক স্বাগতম জনাইছোঁ আৰু আমাৰ মঞ্চত বহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ আজিৰ যোগ প্ৰশিক্ষাৰ্থীসকলক সকলোৰে শুভকামনা আৰু অভিনন্দন। আজি প্ৰথম দিনা আমি অকণমান আলোচনাৰ মাধ্যমেৰে আমি আৰম্ভ কৰিম, আৰু যিসকল বহিবৰ কাৰণে হয়তো অলপমান অসুবিধা হৈছে, ঠিক আছে, আমি নেক্সটত আমি চেষ্টা কৰিম আমি আপোনালোকক ভালকৈ সুবিধা দিবৰ কাৰণে। আৰম্ভ কৰোঁ। বাইদেউ আমাৰ গোলগঞ্জৰ দীপ্তি বাইদেৱে অংগবস্ত্ৰ দি তেওঁক সন্মানিত কৰিব। পিছফালৰ পৰা ৰেডি হৈ আছে, আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি। Om Bhurvuvasvaha Tatsavinam
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ त्र्यम्बकं यदिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्युर्मुक्षीयमामृता ॐ असतु मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युर्मामृतं गमय ॐ शान्ति। আমি এতিয়া অকমান সম্পর্কে আলোচনা আমি নাজানো বশিষ্ঠ মুনিয়ে কিমান দিন বা জীয়াই আছিল, গৌতম মুনি কিমান দিন জীয়াই আছিল, বা ঋষি মুনি আছিল নিজৰ ইচ্ছামৃত মৃত্যুক তেওঁলোকে আঁকোৱালি ল'ব পাৰিছিল। ইচ্ছা মৃত্যু তেওঁলোকে কেনেকৈ লাভ কৰিলে? ইয়াৰ একমাত্ৰ মহৌষধে আছিল এই অমৃত ৰূপী এই যোগ, যি যোগ এটা পৰম্পৰাগত হিচাপে মুনি সমাজৰ মাজতে সীমাবদ্ধ হৈ আছিল। আমাৰ দেশখন হ'ল যোগৰ দেশ। আমাৰ সমাজবোৰ যোগৰ, আৰু অতীজৰে পৰা গোটেইখিনি ঋষি মুনি সকলোৱে যোগেদি যোগৰ মাজেদিয়ে তেওঁলোকে জীৱন অতিবাহিত কৰিছিল। আৰু এইখন কলেজতে হৈছে আমাৰ, এয়া হৈছে চিলাৰায় কলেজ গলগঞ্জ, আৰু এখেতে সেইফালে আছে মানুহখিনি। আৰু এতিয়া পুৰা ধুনীয়াকৈ আমাৰ শেষ হৈ গ'ল, আৰু কাইলৈ আহিব লাগিব। আজি শেষ হৈ গ'ল। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, চি ইউ, টেক কেয়াৰ, বাই।